নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো মোৰ এক নতুন ভিডিঅ'লৈ বন্ধুসকল মা কামাখ্যা মন্দিৰৰ কথা আমি সকলোৱে জানো কিন্তু সেইখন নীলাচল পাহাৰতে আৰু এডোখৰ জায়গা আছে একদম ওপৰত যিডোখৰ জায়গাৰ পৰা গুৱাহাটীখন ধুনীয়াকৈ দেখা পায় আৰু ব্ৰহ্মপুত্ৰ নদীখনো ভালদৰে দেখা পায় আৰু সেইখিনি জায়গাতে এটা মন্দিৰ আছে যিটো মন্দিৰৰ নাম হৈছে মা ভুৱনেশ্বৰী মন্দিৰ গতিকে আজি মই আপোনালোকক দৰ্শন কৰাবলৈ লৈ গৈ আছো নীলাচল পাহাৰৰ একদম ওপৰত থকা মা ভুৱনেশ্বৰী মন্দিৰলৈ বৰ্তমান এতিয়া আহি পালোঁ মই সেই জায়গাখিনি নীলাচল পাহাৰৰ একদম ওপৰৰ যিখিনি ঠাই হয় সেইখিনি মই আহি পালোঁ আৰু ইয়াতে এটা ভিউ পইণ্ট এটা ইয়াতে বনোৱা আছে কিন্তু এই ভিউ পইণ্টৰ পৰা যিটো ভিউ হয় ইমান এটা বৰ্তমান মই সঁচাকৈ কৈছোঁ মানে সেই নহয় মানে ইমান এটা খাছ নহয় আপুনি ওপৰৰ পৰা গোটেইখিনি দেখা পাব কিন্তু যিটো ৱাও যিটো এটা মানে এক্সপ্ৰেশ্যন এটা আহে সেই ৱাও এক্সপ্ৰেশ্যনটো বৰ্তমান নাহে ইয়াতে একচুৱেলি মানে ইমানো বেয়া দেখা নাপায় কিন্তু মানে কিয় আগৰ যিবোৰ বিল্ডিং হৈ আছে ন বিল্ডিংবোৰৰ কাৰণে যিটো ভিউ হয় ভিউটো অলপমান লুকাই গৈছে তো বলক এতিয়া বেছি লেট নকৰোঁ এতিয়া আগুৱাই যাওঁ মন্দিৰটো ভালদৰে চাওঁ কাৰণ প্ৰথমবাৰৰ কাৰণে মই এই মন্দিৰত আহিছোঁ আৰু কথা হৈছে কি এইখিনি জেগা বিশেষ মই ইমান এতিয়া নাজানো গতিকে কি আছে ভিডিঅ'টোত মই দেখুৱাই গৈ থাকিম আৰু আহি কিনে আপোনালোকে ইয়াতে পাৰ্কিং ধুনীয়াকৈ পাই যাব দুচকীয়া বাহন আৰু চাৰিচকীয়া বাহনৰ কাৰণে সকলোখিনি পাৰ্কিং ইয়াতে আছে ফ্ৰেণ্ডছ মই আছোঁ এতিয়া মা ভুৱনেশ্বৰী মন্দিৰৰ গেটৰ সন্মুখত আৰু এতিয়া এণ্ট্ৰি কৰিব গৈ আছোঁ অৱশেষত মই আহি পালোঁ মা ভুৱনেশ্বৰী মন্দিৰত এই মন্দিৰটো 10 মহাবিদ্যাৰ অন্যতম ৰূপ মা ভুৱনেশ্বৰীক উৎসৰ্গিত প্ৰতিদিনে বহু ভক্ত ইয়ালৈ আহি মাৰ আশীৰ্বাদ গ্ৰহণ কৰে মন্দিৰটোৰ পৰিৱেশ অত্যন্ত শান্ত পবিত্ৰ আৰু আধ্যাত্মিকতাৰে ভৰা ইয়াত আহিলে মনৰ ভিতৰত এক অদ্ভুত শান্তি অনুভৱ হয় ইয়াতে এটা কথা কওঁ যে ফ্ৰেণ্ডছ এই যিখিনি জাগা হয় একদম জাগাখিনি সঁচাকৈ কৈছোঁ একদম ঠাণ্ডা পৰিৱেশ হয় ঠাণ্ডা মানে গোটেই পৰিৱেশটোৱে পূৰা ঠাণ্ডা কোনো হুলস্থুলটো নাই আৰু বাতাৱৰণ যিটো হয় না ৱেডাৰটো যদিও গৰম ইয়াতে অহাৰ পিছত পূৰা ঠাণ্ডা এটা আপোনালোকে অনুভৱ কৰিব আৰু আজি ফাৰ্ষ্ট টাইম নীলাচল পাহাৰৰ একদম ওপৰত আহিছোঁ মানে কি গোটেইখিনি বস্তু মই ইয়াতে মন্দিৰত দেখুওৱা নাই কাৰণ ফটো আৰু ভিডিঅ'গ্ৰাফি কৰা মানা আছে যিখিনি ভিউ পইণ্ট আছে যিখিনি বাহিৰৰ যিখিনি ভিউ পইণ্ট সেই ভিউ পইণ্টখিনি আপোনালোকক মই দেখুৱাই আছোঁ আৰু মন্দিৰটোৰ ছাইডৰখিনি বা ছাইডৰ যিখিনি ভাগ হয় সেইখিনি মই দেখুৱাই আছোঁ গোটেইখিনি বস্তু মই দেখুৱাব নোৱাৰোঁ যিটো মানা আছে ফ্ৰেণ্ডছ সঁচাকৈ কৈ আছোঁ ইয়াৰ পৰা যিটো ভিউ হয় না অছম ভিউ হয় পূৰা আৰু এতিয়া চাওক এই ঠাইখনৰ আটাইতকৈ আকৰ্ষণীয় অংশ ইয়াৰ পৰা গোটেই গুৱাহাটী চহৰ বিশাল ব্ৰহ্মপুত্ৰ নদী আৰু দূৰ দূৰণিলৈ বিস্তৃত পাহাৰসমূহ স্পষ্টকৈ দেখা যায় আৰু ইয়াতে সৰু এখন পাৰ্ক আছে মানুহ আহি কিনে ইয়াতে বহিব পাৰে কিন্তু পাৰ্কখনৰ অৱস্থা খুবেই বেয়া মই দেখুৱাই দিছোঁ কিয় চাব পাৰে অৱস্থা আপোনালোকে নিজে চাই লওক মই ইমানখিনি মই নকওঁ আপোনালোকে নিজে চাই লওক কিয় অৱস্থা বেয়া বুলি কৈছোঁ আৰু মানুহে ইয়াতে গোটেই বিয়াৰ খাই কিনে ইয়াতে এনেকুৱা থৈ দিছে
পাৰ্কখন ফ্ৰেণ্ডছ আপোনালোকে গম পাইছেনে মই নাজানো, কিন্তু বহুতে সৰু এখন পাৰ্ক হয়, ইমান কোনো ডাঙৰ পাৰ্ক নহয়। কমচে কম ইয়াতে মানুহখিনি ধুনীয়াকৈ বহি কিনে এটলিষ্ট ৰেষ্ট ল'ব পৰা এডোখৰ জেগা হয়, খুব ধুনীয়া সন্ধিয়া সময়ত। আৰু ইয়াতে ধুনীয়াকৈ পানী থাকিব, ইয়াতে গোটেইখিনি ধুনীয়াকৈ বনাইছিলে, কিন্তু গোটেইখিনি শুকাই এতিয়া। বৰ্তমান ইয়াৰে চোৱা চিতা একেবাৰে কিবা হৈ গ'ল, ইয়াত একো নাই এতিয়া বৰ্তমান। এই আছিলে মা ভুৱনেশ্বৰী মন্দিৰ। গতিকে আপোনালোকে আহিব। গোটেইখিনি বস্তু মই ভিডিঅ'টোত দেখুৱাব পৰা নাই, কাৰণ ভিডিঅ' আৰু ফটোগ্ৰাফী আৰু ভিডিঅ'গ্ৰাফী মানা আছে। চ' তাৰ কাৰণে গোটেইখিনি বস্তু মই দেখুৱাব পৰা নাই। আপোনালোকে নিজে আহিব আৰু চাব। বহুত ভাল এটা জেগা হয়, নীলাচল পাহাৰৰ একদম ওপৰত আছে। গতিকে ভিডিঅ'টো চাই যদি কিবা এটা ভাল লাগিলে তেনেহ'লে লাইক এটা কৰি দিব, আৰু প্ৰথমবাৰৰ কাৰণে যিসকলে চাইছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি দিব। বাই বাই। আৰু মন্দিৰৰ দৰ্শন নিশ্চয় কৰিব।